মঙলদৈত দৰং ওদালগুৰি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৰোড শ্ব'। এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কেইবা হাজাৰ লোকে। বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। ৰাইজৰ যিটো উৎসাহ সেই উৎসাহৰ পৰা বুজা যায় যে এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়া ডাঙৰে অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। চাৰিওফালে সকলোৰে মুখত এটাই প্ৰতিধ্বনি হৈছে, এই প্ৰতিধ্বনি হৈছে আকৌ এবাৰ মোদী চৰকাৰ। দৰং কওক, ওদালগুৰি কওক, কামৰূপ কওক, নলবাৰী কওক, তামোলপুৰ কওক, সকলোতে ৰাইজৰ এটাই আশা, এটাই তেওঁলোকৰ ধ্বনি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হ'ব লাগে।